নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধুসকল, অসমত প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী আৰু ভূমিহীন লোকেও লাভ কৰিব গৃহ। এইবাৰ নতুনকৈ আপডেট প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে লাভ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা আৰু কুকুৰা গাহৰি। এইবাৰ গৰু ম'হ সকলোখিনি পালন কৰাৰ বাবেও আপুনি গৃহ লাভ কৰিব, লগতে আপুনি পানীৰ যোগান ধৰিব। এয়া চৰকাৰে ঘোষণা কৰিছে। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কলনী আৰু নাহৰকটীয়া নামচাঙত 32 বিঘা ভূমিত সম্পন্ন নিৰ্মাণ কাৰ্য কৰা হৈছে আৰু 113 গৰাকী ভূমিহীন লোকে লাভ কৰিব নতুনকৈ গৃহ। আৰু কলনীখনত থাকিব বিভিন্ন সা সুবিধা আৰু একোটা পৰিয়ালে লাভ কৰিব আধা কটাকৈ মাটি, থাকিব সৌৰ শক্তিৰ ব্যৱস্থা, জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰিব আপুনি। অনাময় আঁচনি, শিশু উদ্যান আৰু এটা অংগনবাদী কেন্দ্ৰও থাকিব আৰু এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰও থাকিব। লগতে কুকুৰা গাহৰি ছাগলী গৰু আৰু ম'হ পালনৰ সুবিধাও আপুনি তাতে লাভ কৰিব আৰু প্ৰতিটো ঘৰৰ বাবদ চৰকাৰে প্ৰদান কৰি আহিছে 1,50,000 টকা। হয় বন্ধুসকল, অসমত এবাৰ আন এটা ডাঙৰ মন্তব্য কৰিছে আৰু কলনী পথ পকীকৰণৰ বাবে 49 লাখ টকা প্ৰদান কৰা হ'ব। বিশুদ্ধ খোৱা পানী যোগানৰ নামত 1,18,00,000 টকা লাভ কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পথৰ দাঁতিৰ সৌৰ ব্যৱস্থাৰ বাবদ 9,99,000 টকা প্ৰদান কৰা হ'ব। আৰু এয়া মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰি এই আদৰ্শ কলনীবিলাকক। শীঘ্ৰেই অসমত বিভিন্ন অঞ্চলত ভূমিহীন লোকে এনে নতুন কলনী লাভ কৰাৰ সম্ভাৱনা আৰু অসমত নিৰ্মাণ হৈছে প্ৰথমটো বৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কলনী। হয় বন্ধুসকল, অৱশেষত সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কলনী তৈরি কৰিব অসম চৰকাৰ আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। হয় বন্ধুসকল, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ পুনৰ ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই মোৰ অসমবাসী ৰাইজক জনাইছো আন এটা ভয়ংকৰ খবৰ, লগতে বিগ ব্ৰেকিং নিউজ। কিয়নো বিস্ফোৰণত নিহত হৈছে প্ৰায় 40 জনকৈ লোক আৰু বিস্ফোৰণ সংঘটিত হয় এখন গেছ টেংকাৰত আৰু গুৰুতৰভাৱে আহত হৈছে অৰ্ধ শতাধিক আৰু নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। পশ্চিম আফ্ৰিকাৰ লাইবেৰিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু পথাৰৰ কাষৰ দুৰ্ঘটনাগ্ৰস্ত ইন্ধন ভৰ্তি টেংকাৰৰ পৰা ইন্ধন ল'বলৈ ভিৰ কৰে বহু লোকে আৰু দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনত বিস্ফোৰণ ঘটি এইবাৰ এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু যাত্ৰীবাহী বাছখনত লাগিল জুয়ে। মোৰ অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ, আন এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 12 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে দুৰ্ঘটনাত, 14 গৰাকী লোক দুৰ্ঘটনাত আহত হৈছে আৰু প্ৰথমে ডাম্পাৰৰ সৈতে বাছৰ সংঘৰ্ষ হয় আৰু তাৰ পিছতেই বাছত অগ্নিকাণ্ড সংঘটিত হৈছে আৰু আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু মধ্যপ্ৰদেশৰ গুণাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু যাত্ৰীবাহী বাছত লাগিল এইবাৰ জুই। হয় বন্ধুসকল, ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ মুছলিম লীগ মছৰত আলম গোটক নিষিদ্ধ কৰাৰ ঘোষণাই মোৰ অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। কিয়নো বেআইনী গতিবিধি নিয়ন্ত্ৰণ আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু সংগঠনটোৰ নিষিদ্ধ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। সন্ত্ৰাসবাদীক এইবাৰ সমৰ্থন কৰাটোৰ অভিযোগ উঠিছে সংগঠনটোৰ বিৰুদ্ধে। হয় বন্ধুসকল, যিখন সংগঠনটোৰ নাম কোৱা হৈছে সেইখন সংগঠনটোৱে সন্ত্ৰাসবাদীৰ লগত জড়িত আছে বুলি মন্তব্য কৰিছে। জম্মু কাশ্মীৰত ইছলামিক শাসন প্ৰতিষ্ঠানত উদগনি এইবাৰ যোগৰ অভিযোগ উত্থাপিত হৈছে আৰু সামাজিক মাধ্যমত সদৰি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদীক দমন কৰাৰ স্পষ্ট বাৰ্তা
এইবাৰ গৃহমন্ত্ৰী আসলতে মুছলিম লীগ মছৰদ আলমগটক নিষিদ্ধ ঘোষণা কৰিছে আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ ভিডিঅ'টো চাইছে কিহৰ কাৰণে নিষিদ্ধ কৰিছে আৰু ইয়া মন্তব্য কৰিছে আপোনালোকে সম্পূৰ্ণকৈ চাইছে গৃহমন্ত্ৰীয়ে আসলতে গৃহমন্ত্ৰীয়ে যেটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব আসলতে মুছলিম লীগ মছৰদ আলমগটক নিষিদ্ধ কৰিব লাগেনে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গুৱাহাটীত নিশা এইবাৰ চলাফুৰা কৰোতে সাৱধান হওক আপুনি কিয়নো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যুৱক আৰু পুৰুষৰ বাবে এটা বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰ হৈ পৰিছে মোৰ অসমবাসী ৰাজ্যক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ সুন্দৰী যুৱতীয়ে বিপদত পেলাব পাৰে আপোনাক কিয়নো মহানগৰীৰ অলিয়ে গলিয়ে চিলৰি চৰৰ ৰূপত সুন্দৰী যুৱতী আৰু স্কুটিত অহা যুৱতীয়ে থপিয়ালে উবেৰ চালক আৰু মোবাইল হাতগাঁৱৰ প্ৰমোদ দাসৰ হাতৰ পৰা থপিয়াই নিলে ৰেডমি মোবাইল আৰু নিশা ভঙাগড় উৰণ হেতুৰ তলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু ভাড়াৰ সন্ধানত উৰণ হেতুৰ তলত ৰৈ আছিল চালকজন আৰু চালকজনে গাড়ীৰ পৰা নামি থিয় হোৱাৰ লগে লগে থপিয়াই নিয়ে মোবাইলটো আৰু ঘটনাৰ সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ আৰু আৰক্ষীয়ে পৰীক্ষা কৰিছে উৰণ হেতুৰ তলৰ চিচিটিভি আৰু গুৱাহাটীত নিশা চলাফুৰা কৰোঁতে এতিয়া আপুনি সাৱধান হ'ব লাগিব হয় বন্ধু বান্ধৱীসকলে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে মোৰ অসমবাসী ৰাজ্যক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো ইডিৰ চাৰ্জশ্বিটত এইবাৰ আহিল প্ৰিয়ংকা গান্ধীৰ নাম 2019 নিৰ্বাচনৰ পূৰ্বে ইডিৰ জেৰাৰ সন্মুখীন হৈছিল প্ৰিয়ংকা গান্ধীৰ স্বামীয়ে আৰু ৰবাৰ্ট ভাদ্ৰাক 6 ঘণ্টা ধৰি জেৰা কৰিছিল ইডিয়ে আৰু 5 বছৰ পিছত নিৰ্বাচনৰ আগে ইডিৰ চাৰ্জশ্বিটত প্ৰিয়ংকা গান্ধীৰ নাম আৰু বেআইনী আৰ্থিক লেনদেনৰ আৰু বেআইনী সম্পত্তি ক্ৰয়ৰ অভিযোগ উত্থাপিত হৈছে প্ৰিয়ংকা গান্ধীক ইডিৰ চাৰ্জশ্বিটত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে 2 দিন পূৰ্বে গোচৰটোৰ চাৰ্জশ্বিটত ৰবাৰ্ট ভাদ্ৰাৰ নাম উল্লেখ কৰা হৈছে হাৰিয়ানাৰ ফৰিদাবাদৰ 40 এককৰ মাটি কিনা বেচাক লৈ জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে 2006ত ৰিয়েল ইষ্টেট এজেণ্টৰ পৰা মাটিখিনি কিনি 2010 চনত বিক্ৰী কৰিছিল আকৌ যিটো কোম্পানীৰ পৰা মাটিখিনি কিনিছিলে সেইখন কোম্পানীক আকৌ বিক্ৰী কৰিছিলে আৰু এই মাটি কিনা বেচাত জালিয়াতিৰ অভিযোগত ৰুজু হৈছিল গোচৰ আৰু বেআইনী আৰ্থিক লেনদেনত নাম সাঙুৰ খাই অস্ত্ৰৰ ব্যৱসায় সঞ্জয় বান্দাৰীৰ পলাতক সঞ্জয় এই বেআইনী ধনেৰে 2009 চনত লণ্ডনত কিনিছিল মাটি আৰু সঞ্জয়ৰ সৈতে মিলি লণ্ডনত ৰবাৰ্টেও বেআইনীভাৱে সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী হয় বন্ধুসকল এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'